Hello guys, welcome to my YouTube channel Ripu Travels. So মই আজি যাব আইছো হাফলং হৈ শিলচৰ। তো এতিয়া মই পালো মাইবং। তো মাইবঙৰ পৰা মই ভিডিঅ'টো কৰাৰ কাৰণ ষ্টাৰ্ট কৰিছো আৰু এটা কাৰণতে ষ্টাৰ্ট কৰিছো তাৰমানে হাৰাংগা যাও আৰু জাতিংগাৰ মাজৰ যিখিনি সিঙ্গল ৰাস্তা তাতে মোটামুটি 24 ঘণ্টা জাম লাগি থাকে। তো সেই জামটো আৰু ৰাস্তাটো কেতিয়াবা লেন্ডস্লাইড হৈ বন্ধ হৈ থাকে। এই ৰাস্তাটো আপডেট দিয়াৰ কাৰণে এই ভিডিঅ'টো করছো। তো ড্রাইভার ভাইসকলক মই এইটো আপডেট দিব খুজিছো। এতিয়া মই যেটো রাস্তা দি যাব আইছো তো সেইটো রাস্তা দিয়ে তো আপোনালোকে আইবা পারবো না নৰে। সো বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। সো গাইস দেখা পাইছে নে এইটো হল আমাৰ অসমৰ ৰাস্তা আৰু অসমৰ ৰাস্তাত এনেকুৱা সৌন্দৰ্য আৰু মই ভাবো বেলেগ ৰাজ্যত কতই নাই। মই নৰ্থ ইষ্টত বহুত জায়গাত ঘুৰলো কিন্তু পাহাৰীয়া সৌন্দৰ্য বহুত আছে কিন্তু আমাৰ অসমৰ নিচিনা নহয়। তো অসমৰ এনেকুৱা সৌন্দৰ্য তো সদায় চাই থাকিলেও সদায় ফুৰি থাকিলেও তাৰমানে ফুৰা শেষ নহয়। তো এনেকুৱা সৌন্দৰ্যৰ জায়গা। তো এতিয়া পালো মই এইটো আপোনাৰ মাইবং নোপোৱাৰ আগতে এটা দীঘল ব্ৰিজ আছে। গোটেইখিনি আপোনাৰ দেখা পাম আমি তাৰমানে ভিউৰ নিচিনা গোটেই তলৰ পিনে কেনেকুৱা সৌন্দৰ্য আৰু আকাশখন কেনেকুৱা দেখা পায়। এই ব্ৰিজখনত ডিম্পু আহিছিল কিন্তু ডিম্পুৰ নিচিনা মই ভিডিঅ' কৰিব পৰা নাই। তো সেইটো ডাঙৰ কথা নহয় যেহেতু আমি ইমান ডাঙৰ ইউটিউবাৰো নহয়। তো চাওক ইমান ধুনীয়া সৌন্দৰ্য এনেকুৱা টাৰ্ণিঙৰ ব্ৰিজ তলৰ পিনে আছে জংঘল নদীও নহয় আৰু এই ব্ৰিজৰ ওপৰেদি গৈ চাওকচোন ওপৰৰ পিনে একবাৰ ঘূৰাই দিম। চাওক সৌন্দৰ্য কেনেকুৱা সৌন্দৰ্য যাক ভাষাৰে বুজাব নোৱাৰো মই আৰু ভাষাৰে বুজাব নোৱাৰো শব্দটো মোৰ বেছিকৈ হ'লে। এইবাৰ পালো মই আপোনাৰ মাইবং আৰু এইখিনি কি কয় মাইবং মাহৰ নদীটো আৰু এই মাহৰ নদীৰ পৰা জাম লাগিছে। তো আপোনালোকক মই দেখাম এতিয়া আৰু আগত সৌন্দৰ্যটো চাই লওক কেনেকুৱা সৌন্দৰ্য যিটো সৌন্দৰ্য যাক আৰু ভাষা দি বুজাব নোৱাৰি এই শব্দটো আহি থাকে। মই কি কৰিম উপায় নাই আৰু যেহেতু ভাষা ক'ব নাজানো তো তথাপি আপোনালোকক মই দেখাব গ'লে বহুত ইচ্ছা কৰিছোঁ। তো আপোনালোকে একবাৰ চাওক আৰু ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকৰ সৌন্দৰ্যটো দেখা নাপাব। আৰু এইটো ৰাস্তা দি মই গৈ পাম মই হাফলং আৰু জাতিংগা যোৱা হাফলং আৰু জাতিংগা সেই পইণ্টটো পাম। সেই পইণ্টটো পোৱাৰ পিছত যিটো ছিংগল ৰাস্তা হাৰাংগা যাৱাৰ পিনে যোৱা ৰাস্তা যিটো ৰাস্তাৰ কাৰণে আমাৰ গাড়ীৰ চলোৱা ড্ৰাইভাৰ ভাইসকলে যেনেকৈ ৰাস্তাত ৰখি থাকে তো এই ৰাস্তাটো তো আপোনালোকে চাওকচোন কেনেকৈ মই কি বুলি বুজাম আপোনালোকক কেনেকুৱা লাগছি একবাৰ আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লগা নাই আৰু যদি ভাল লাগছি তথাপি মোক জনাব তেতিয়া হয়তো আৰু ইয়াত কৰি ভাল ভিডিঅ' মই আপোনালোকৰ মাজত আনিবৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া মই যাই আছো আগৰ পিনে মই যাম শিলচৰ কিন্তু শিলচৰত গ'লে ভিডিঅ'টো মই বনাব নোৱাৰিম কিজানি কিয় কৈছোঁ ৰাতি হৈ যাব পাৰে আৰু ছিংগল ৰাস্তাখিনিলৈকে মই আপডেট দিম আপোনালোকক গাড়ী যাব পাৰি নে নোৱাৰি। আৰু এই 4 চকীয়া গাড়ীটো যাব পাৰিব তাৰ কোনো এন্ট্ৰি নাই কিন্তু আপোনাৰ 6 চকীয়া গাড়ী 10 চকীয়া গাড়ী 12 চকীয়া 18 চকীয়া গাড়ী মোটামুটি আপোনাৰ এন্ট্ৰি লগাই এন্ট্ৰি এনেকুৱা চিষ্টেমত লগাই যিটো ৰাস্তাত ধৰক আপোনাৰ ছিংগল ৰাস্তা প্ৰায় 30 কিলোমিটাৰ মান আছে সেইটো চাইডত এটা পুলিচৰ গেট আছে পুলিচ মানে আউটপোষ্ট আছে তাতে ৰখাই থয়। সিপিনৰ পৰা আহিলে ইপিনে বন্ধ ৰাখে আৰু ইপিনৰ পৰা গ'লে সিপিনে বন্ধ ৰাখে। তো এই চিষ্টেমতে গাড়ীবোৰ বন্ধ ৰাখিছে। এই বন্ধ ৰখা গাড়ীবোৰ এইবোৰ চাওক এইবোৰ গাড়ী মাহুৰ নদীৰ পৰা জাম লাগিছে একদম মাইবং পইণ্টলৈকে। তো মাইবং পইণ্টলৈকে ভিডিঅ'টো মই কৰাই আছোঁ তাৰপিছত যাম চিধা জাতিংগা পইণ্টত। তো আপোনালোকে চাওক কিমান গাড়ী কিমান হাজাৰ গাড়ী এই ড্ৰাইভাৰ ভাইসকলৰ কিমান কষ্ট হৈছে। তো কষ্টবোৰ অনুভৱ কৰিব নোৱাৰি কিয় কৈছে এই ৰ'দত কেনেকৈ ৰখি আছে খোৱা লোৱা হোটেল চোটেল একো নাই ৰন্ধা বঢ়া কিছুমানৰ যাৰ ব্যৱস্থা আছে সি বাৰু ৰান্ধি বাঢ়ি খাইছে খালেও ধৰক পানী নাপায় জাগালৈ পানীৰ বহুত অসুবিধা ইয়াতে। তো ইয়াৰ পৰাই মই যাই আছোঁ। তো আপোনালোকে চাওক আৰু ভিডিঅ'টো শেষলৈকে আৰু জাতিংগা পইণ্টৰ আপডেট যদি লাগে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি আগলৈকে গৈ থাকোঁ। 가슴이 떨려와 자꾸 미안 네 앞에만 서면 난 너만 보면 আৰু এটা কথা কি মানে এই যিটো জাতিংগা আৰু হাফলং ৰাস্তা এইটো একচুৱেলি 4 লাইন হয় আৰু এটা টোলগেট হ'ব 3টা মান আৰু টোলগেট হ'ব 3টা মান সেইটো ডাঙৰ কথা নহয়। তো আৰু কিমান মাৰিব গাড়ী ড্ৰাইভাৰক
মারব হয়তো ডাঙর কথা নয় কিন্তু এরে রাস্তার বিষয়ে মই কবা কিছু এই ভিউজটো দেখছি না ভিউজটো কেন সৌন্দর্য এই ব্রিজখনৰ ওপৰত উঠলি তাৰমানে গোটেই ওপৰত থকা অনুভৱ হয় তলত যিমান আছে কিমান ধুনীয়াকৈ দেখা পাইছে আপোনালোকে চাওক আৰু এটা কথা এৰে ৰাস্তাটোত মোটামুটি প্ৰায় 80% কাম হৈ গৈছে আৰু যিটো 20% কাম বাকী আছে সেই সিঙ্গেল ৰাস্তাখিনিতে বাকী আছে আৰু বাকী আছে মানে এনেকুৱা ধৰক প্ৰায় দলঙৰ কামগিলা হৈ গৈছে ব্ৰিজৰ সেই যিগিলা পিলাৰ বনাই কেনে তাতে জাপি দিয়ে সেইগিলা জাপিয়া বাকী আছে মোটামুটি সেনেকৈ 20% বাকী আছে আৰু বহুত কম সময়ৰ ভিতৰত জাতিংগা গুৱাহাটী হাফলঙৰ জাতিংগা হাফলং গুৱাহাটীৰ শিলচৰলৈকে ৰাস্তাটো মোটামুটি আৰু কেইমাহমানৰ ভিতৰত সম্পূৰ্ণভাৱে ঠিক হৈ উঠিব গতিকে আপোনালোকে চাওক আৰু মই এই জাতিংগা ৰাস্তাটো পাবৰ হৈছোঁ এই জাতিংগা পইণ্টত সোমালোঁ এতিয়া সোমাম এতিয়া চাওক এইটো জাতিংগা পইণ্টত এইটো ব্ৰিজ বনাই আছে এই ব্ৰিজখনৰ ৰাইট চাইডে যিটো ৱাল দেখা পাই আছে আপোনালোকে সেই ৱালৰ ওপৰত এইটো কালভাৰ এইটো চিধাই ওলাই যাব জাতিংগা পইণ্টৰ তলেদি সোমাই যাব আৰু যদি আপোনালোকে যাব লাগে হাফলং হ'লে এই মোৰ পৰা লেফ্ট চাইড লৈ লেফ্ট সাইডের মই উঠাই দিম চাব দেই আৰু এই উঠি কেনে এইটো ৰাস্তা দি উঠি আগত যায় এটা তিনিআলি পাব এই তিনিআলিৰ পৰা আপোনালোকে ৰাইট সাইড গ'লে আপোনালোকে হাফলং টাউন পাব আৰু লেফ্ট সাইড গ'লে শিলচৰ পাব সো বলক আৰু মই হাফলং আৰু জাতিংগাৰ সেই পইণ্টটো আপোনালোকক একবাৰ দেখাম দেখাই কেনে মই সিঙ্গল ৰাস্তাত সোমাই যাম 달라질 것 없는 상황이란 걸 이미 잘 알고 있어 널 사랑해서 널 좋아해서 So guys, এইটো হল জাতিংগা পয়েন্ট ইয়াৰ পৰা ৰাইট সাইডে ঘুমাই যায় হাফলং টাউনৰ পিনে আৰু এইটো হৈছে সিঙ্গল ৰাস্তা ইয়াৰ পৰা মোটামুটি আপোনাৰ 31 কিলোমিটাৰ এই সিঙ্গেল আছে এই সিঙ্গেলত এনেকুৱা ৰাস্তা এনেকুৱা পৰিৱেশ তো ক'ত ক'ত ভাঙিছিলে তো ভাঙা ভিডিঅ'টো ভাঙা জাগাখিনিও মই ভিডিঅ' কৰি দেখাম আপোনালোকক কিন্তু এনেকুৱা সিঙ্গল ৰাস্তাত আপোনালোকৰ দো সাইডৰ পৰা গাড়ী আহাটো সম্ভৱ নহয় কাৰণে এটা সাইডত বন্ধ কৰিলে এটা সাইডত আহিব দে আৰু এটা সাইডত আহিব দিলে এটা সাইডত বন্ধ কৰে তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু জাতিংগাৰ প্ৰথম কেইদিনমান আগত মানে 3-4 মাহমান আগত এনেকুৱাকৈ ভাঙছিল য'ত ৰেল লাইনো একদম তাৰমানে বোকা উঠি পেলাইছিল গাড়ী যাওঁতো সম্ভৱে নহয় ৰেল লাইনৰ ৰাস্তাও তাৰমানে একদম বোকা উঠি পেলাইছিল তো সেইখিনি মই ভিডিঅ' কৰিম আৰু ভিডিঅ' কৰি তো আপোনালোকক মই দেখাই দিম শিলচৰ পিনে যাব লগা ৰাস্তাটো সঠিকভাৱে তো আপোনালোকে গম পাব শিলচৰ ৰাস্তাটো ঠিক আছেনে নাই তো ভিডিঅ'টো চাই থাকিব আৰু চাই থাকক আগলৈকে শেষলৈকে আৰু মই যাই বান্দৰখাল পোৱাৰ পিছত এই ভিডিঅ'টো শেষ কৰা বুলি ঘোষণা কৰিম তো এইখিনিতো এটা লেণ্ডশ্লাইড হৈছিল লেণ্ডশ্লাইড হৈ এই দেখা পাইছেনে কেনেকুৱা ৰাস্তা কেনেকুৱা বান্ধি দিছে 말해줄 사람들도 없잖아 우리 젊은 날에 나의 추억으로 간직해야만 난 알겠지만 तो एगला नो लेंसलेट हुआ सीन जगह और दो पलों का पहाड़ नामी ये रास्ता के बंद हो रही है तो रास्ता की और ड्राइवर भाई का मोटर के मन बंद हो तो आप लोग एक बार उनको तो हेल्थ दरबार गाड़ी इसी में तो कल को पारे लिया थे तो साई लोग ये तो राइट साइड दिया लब नामी जावा पर रास्ता से तो 4 लाइन होने ऐसे ये तो रास्ता राइट साइड ने नामी जावा लगे तो नामी जावा लगली तो इतना नामी जावा नहीं थे रास्ता तो काम जेटू क्लियर हुआ नहीं तो हे करने এই সিঙ্গল ৰাস্তাখিনি দি যাবা দিয়া হৈ আছে তো আগৰ ফালে বলক তো গোটেইখিনি দেখা পাব জাতিংগা লামপুৰ ষ্টেচনলৈকে আমি গৈ থাকিম